এই অসুবিধাসমূহৰ আলোচনা কৰিলে ইতিমধ্যে আৰু তাৰপিছত তেওঁলোকে ইয়াৰ পিছত তেওঁ আলোচনা কৰি তেওঁ ইয়াৰ পৰা যাবগৈ আৰু এই মুহূৰ্তত আমি পোনপটীয়া পৰিৱেশ দেখুৱাই আছোঁ যিসকল গুৰুকুলৰ ছাত্ৰ আছে তেওঁলোকে মুখ্যমন্ত্ৰীক লগ কৰিছে আৰু তেওঁৰ লগত ব্যক্তিগতভাৱে কথা পাতিছে আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীক পাইছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম দিনটো প্ৰচাৰত আছিলোঁ গধূলি অলপ সময় পাই মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছিলোঁ জিতু গোস্বামী ৰূপক শৰ্মা আমি সকলোৱে বহি অলপ মন্দিৰটো আৰু কেনেকৈ উন্নতি কৰিব পাৰি তাৰ বিষয়ে কথা বতৰা পাতিলোঁ আৰু ভোগ খালোঁ একেলগে ইমানেই হ'ব ইতিমধ্যে মন্দিৰৰ বিষয়ে উন্নয়নমূলক বিষয়ে তেওঁ আলোচনা কৰিলে আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাইছোঁ তেওঁ ইয়াৰ পৰা যাবগৈ আৰু যিহেতু দিনটো তেওঁ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি তেওঁ আহি মন্দিৰত লগত যি ন্যাস কমিটি আছে ন্যাস কমিটিৰ লগত কথা পাতিলে আৰু পাতি তেওঁ ইয়াৰ পৰা এই মুহূৰ্তত যাব আৰু এই মুহূৰ্তত আমি পোনপটীয়া পৰিৱেশ দেখুৱাই আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ আৰু এই নগাঁও বহৰমপুৰত অৱস্থিত সেই মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা তেওঁ ইতিমধ্যে যাব গৈ তেওঁ মন্তব্য কৰিছে আৰু ৰাইজক ইতিমধ্যে কৈছে কেমেৰা ক'ত আপোনাৰ কোনে মাৰিব এই মুহূৰ্তত তেওঁ কিছু ফটো উঠাই বিচাৰিছে আৰু এই মুহূৰ্তত তেওঁলোকৰ প্ৰত্যেকৰ লগত এখনকৈ ফটো উঠিবলৈ বিচাৰিছে আৰু সকলোৰে মনৰ আশা তেওঁ কৰিছে আৰু এই মুহূৰ্তত পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু তেওঁ সকলোৰে লগত একপি হ'লেও ফটো উঠিবলৈ চেষ্টা তেওঁ বিচাৰিছে সকলোৱে আৰু তেওঁৰ সকলোৰে মনোবাঞ্ছা পূৰণ কৰিছে এই মুহূৰ্তত আমি মন্দিৰৰ যি উন্নয়নমূলক কাম আছে সেই উন্নয়নমূলক কামসমূহ কৰাৰ পিছত তেওঁ কথা আলোচনা কৰিলে আৰু কিছু আধৰুৱা কাম আছে মন্দিৰৰ মৃত্যুঞ্জয় মন্দিৰৰ সেই আধৰুৱা কামবিলাক হয়তো কম দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু সেই বিষয়ে তেওঁ ইতিমধ্যে আলোচনা কৰিলে ট্ৰাষ্ট কমিটি যি আছিলে ন্যাস কমিটি আছে তেওঁলোকৰ লগত কথা পাতিলে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৰে লগত একপিকৈ ফটো উঠাত বিচাৰিছে যোনে বিচাৰিছে সকলোৰে লগত উঠিব বিচাৰিছে তেওঁ মুহূৰ্তত আমি পোনপটীয়া পৰিৱেশ দেখুৱাইছোঁ আৰু অনুমতি ল'লোঁ গৈ থাকোঁ এতিয়া তেওঁ সকলোৰে অনুমতি লৈ যাব বিচাৰিছে আৰু সকলোকে সুধিছে আৰু তেওঁ যাব বিচাৰিছে আৰু এই মুহূৰ্তত আমি মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশ লৈছোঁ লগত জিতু গোস্বামী আছে আৰু ৰূপক শৰ্মা আছিলে তেখেতৰ লগত গৈছিল আৰু এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত মন্দিৰৰ পৰা তেওঁ প্ৰস্থান কৰিছে আমি কিছু যিটো গোস্বামী আছে তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে কি বিষয়ে আলোচনা হ'ল সেই বিষয়ে মন্দিৰৰ সম্পৰ্কত আলোচনা কৰিবলৈ চেষ্টা কৰিছে আৰু এই মুহূৰ্তত আমি কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰি আমি যিটো গোস্বামী আছে আমি তেখেতৰ চলাইছোঁ ন্যাস কমিটিৰ লগত আলোচনা ইতিমধ্যে হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকুৱা ধৰণৰ বিষয় মন্দিৰ আমাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ চেয়াৰমেন ট্ৰাষ্টৰ তেখেতে আজি এবাৰ আহি গোটেই মন্দিৰটো পৰিদৰ্শন কৰিলে আৰু ভৱিষ্যত কেইবাটাও পৰিকল্পনা মন্দিৰটো কেনেকৈ আৰু ভালকৈ নিৰ্মাণ কৰিব পৰা যাব আমাৰ বেদ বিদ্যালয় এখন আছে বেদ বিদ্যালয়খনৰ এটা হোষ্টেল বনাবৰ কাৰণে তেখেতে পাৰ্মিশ্যনটো দি গ'ল আৰু আমাৰ বাউণ্ডেৰী ৱাল প্লাছ আৰু এটা পূজাঘৰ এটাৰ কাৰণে গোটেইখিনি তেখেতে দি গ'ল আৰু মই ভাবোঁ আজি বহাগ মাহৰ প্ৰথম সপ্তাহত
মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছে। মই মহামৃত্যুঞ্জয় মন্দিৰৰ ছেক্ৰেটাৰী হিচাপে মেনেজিং ট্ৰাষ্টি হিচাপে চেয়াৰমেন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু মন্দিৰটোৰ ভাল সুন্দৰ এটা মন্দিৰ হওক এইটোৱে কামনা কৰিছোঁ।